50 বছৰীয়া গৌৰৱোজ্জ্বল বৰ্ষৰ কোহিনুৰ থিয়েটাৰক আমি জনকল্যাণ মঞ্চৰ তৰফৰ পৰা বৰভাগ কালাক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ মাত্ৰ 2টি নিশাৰ বাবে আমন্ত্ৰণ কৰি আছো। আজি আমাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ গৈছে। আজি প্ৰথম নিশাৰ নাট্য অভিনয়ত তেখেতসকলে নিবেদন কৰিব বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়াৰ ৰচিত প্ৰভু। দুটা দৰ্শনীৰ বাবে আমি প্ৰভু নাটকখন দৰ্শকৰ মাজলৈ আগবঢ়াই দিম। ইতিমধ্যে আমাৰ সম্পূৰ্ণ ভাল প্ৰস্তুতি হৈছে, দৰ্শক ৰাইজেও আমাক সঁহাৰি দিছে। আমি দুটা দৰ্শনীৰ বাবে আজি প্ৰভু নাটকখন নিবেদন কৰিম। অহাকালি আমাৰ বিশাল আয়োজন আছে। এই আয়োজনত আমি টাইটানিকৰ দুটা দৰ্শনী আপোনালোকৰ মাজলৈ আগবঢ়াম। প্ৰথম দৰ্শনী সন্ধিয়া 6 বজাৰ লগে লগে আৰু দ্বিতীয় দৰ্শনী সন্ধিয়া ঠিক 8:30 বজাৰ লগে লগে মুকলি কৰা হ'ব। দৰ্শক ৰাইজৰ অনুৰোধ মৰ্মে আমি হয়তো আৰু এটা দৰ্শনী মুকলি কৰিব লাগিব হ'ব পাৰে, গতিকে সেইটো আমি অহাকালিলৈ সিদ্ধান্ত ল'ম। কিন্তু দৰ্শক ৰাইজক আৰু এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। আজি প্ৰভু নাটকৰ দৰ্শনী শেষ হোৱাৰ পিছত অহাকালি টাইটানিকৰ প্ৰথম দৰ্শনীৰ টিকট আজি আমি দূৰণিবতীয়া দৰ্শকৰ সুবিধাৰ্থে ৰাতি 1 ঘণ্টাৰ বাবে কাৰ্যালয় খুলি দিম। অস্থায়ী কাৰ্যালয়ৰ পৰা তেখেতসকলে টিকটসমূহ সংগ্ৰহ কৰিব পাৰিব। আমি বৰভাগৰ সমূহ ৰাইজক আমাৰ এই অঞ্চললৈ আহি আমাৰ এই প্ৰেক্ষাগৃহত উপস্থিত হৈ সুস্থ আৰু সুস্থিৰভাৱে নাট উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।